হেল্ল' এভৰিৱান আজি এই ভিডিঅ'ত আমি ক্লাছ 10ৰ যি চেপ্টাৰ 11 আছে মানুহৰ চকুৰ বাৰেবৰণীয়া পৃথিৱী সেই পাঠটোৰ কিছুমান MCQ কুৱেশ্যন কৰিম। তো প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফকাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়? কৰ্ণিয়া, চকুৰ পতা, স্ফটিকীয় লেন্স, চকুৰ মণি। স্ফটিকীয় লেন্স। তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ আৰু নিয়মীয়া কৰে? চকুৰ মণি, কৰ্ণিয়া, লেন্স, চিলিয়াৰী পেশী। তো ইয়াত চকুৰ মণিয়ে কৰে। তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে? কৰ্ণিয়া, চকুৰ পতা, চকুৰ মণি, চিলিয়াৰী পেশী, চেলিয়াৰী পেশী। সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা অসীমত 25 চেণ্টিমিটাৰত 2.5 চেণ্টিমিটাৰত 25 মিটাৰত। তো উত্তৰটো হ'ব 25 চেণ্টিমিটাৰ। এইটো আমাৰ নিকট বিন্দু হয়, 25 চেণ্টিমিটাৰ হয়। সুস্থ চকুৰ বাবে চকুৰ দূৰ বিন্দু থাকে চকুৰ পৰা 25 চেণ্টিমিটাৰত 100 চেণ্টিমিটাৰত অসীমত 100 কিলোমিটাৰত। এইটো অসীমত থাকে। কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ'লে তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ'ব মায়োপিয়া, হাইপাৰমেট্ৰপিয়া, প্ৰেছবায়োপিয়া, ওপৰৰ এটাও নহয়, মায়োপিয়া। কোনটো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 চেণ্টিমিটাৰতকৈ বেছি দূৰত্বত অৱস্থিত হ'লে তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ'ব প্ৰেছবায়োপিয়া, মায়োপিয়া, হাইপাৰমেট্ৰপিয়া, ওপৰৰ এটাও নহয়, হাইপাৰমেট্ৰপিয়া। বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ'ল মায়োপিয়া, প্ৰেছবায়োপিয়া, হাইপাৰমেট্ৰপিয়া, ওপৰৰ এটাও নহয়, প্ৰেছবায়োপিয়া। প্ৰিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয় প্ৰিজমৰ কোণ, নিৰ্গত কোণ, প্ৰতিসৰণ কোণ, বিচ্যুতি কোণ। বিচ্যুতি কোণ। প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়? নীলা, বেঙুনীয়া, ৰঙা, কমলা। ৰঙা। প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ বেঁকা হয়? বেঙুনীয়া, ৰঙা, হালধীয়া, নীলা। ইয়াত ডি নম্বৰ নীলা, বেঙুনীয়া দুটা আহিছে অপশ্যন, এইটো এটাই হয়। তো উত্তৰটো হ'ব বেঙুনীয়া। সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম বৈজ্ঞানিকগৰাকী আছিল গেলিলিঅ', টিণ্ডেল, নিউটন, ফ্লেমিং। নিউটন। বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ'ল প্ৰতিফলন, প্ৰতিসৰণ, বিক্ষেপণ, বিচ্ছুৰণ। তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত দেখোঁ? প্ৰতিসৰণ, প্ৰতিফলন, বিচ্ছুৰণ, বিক্ষেপণ। প্ৰতিসৰণ। তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত? প্ৰতিফলন, বিক্ষেপণ, বিচ্ছুৰণ, প্ৰতিসৰণ। প্ৰতিসৰণ। অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং বগা, নীলা, ৰঙা, বেঙুনীয়া। নীলা। মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল বিচ্ছুৰণ, প্ৰতিসৰণ, বিক্ষেপণ, প্ৰতিফলন। বিক্ষেপণ। ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং নীলা, ৰঙা, বগা। ইয়াৰ এটাও নহয়, বগা। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল প্ৰতিফলন, বিচ্ছুৰণ, প্ৰতিসৰণ, বিক্ষেপণ। বিক্ষেপণ। চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং নীলা, বেঙুনীয়া, কলা, ৰঙা। কলা।
ব্যক্তি এগৰাকীৰ চকুৰ দূৰবিন্দু চকুৰ পৰা 1.5 চেণ্টিমিটাৰ আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টি বিকাৰটো হ'ল মায়োপিয়া, প্ৰেছবায়োপিয়া, কেটাৰেক্ট, হাইপাৰমেট্ৰপিয়া। মায়োপিয়া। ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2 মিটাৰ আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো মায়োপিয়া, হাইপাৰমেট্ৰপিয়া, কেটাৰেক্ট, প্ৰেছবায়োপিয়া। হাইপাৰমেট্ৰপিয়া। চকুৰ কোনটো অংশই পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে? কৰ্ণিয়া, নেত্ৰস্নায়ু, অক্ষিপট, চিলিয়াৰী পেশী। অক্ষিপট। চকুৰ কোনটো অংশই বৈদ্যুতিক সংকেতক মস্তিষ্কলৈ প্ৰেৰণ কৰে? অক্ষিপট, নেত্ৰস্নায়ু, চিলিয়াৰী পেশী, নেত্ৰমেদ। নেত্ৰস্নায়ু। বগা পোহৰৰ 7টা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যোৱা পৰিঘটনাটো হ'ল প্ৰতিসৰণ, প্ৰতিফলন, বিক্ষেপণ, বিচ্ছুৰণ। ৰামধেনু সূৰ্যৰ একে দিশত সৃষ্টি হয়, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়, সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে, ওপৰৰ এটাও নহয়, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। চকুৰ ভিতৰত ক'ত প্ৰতিবিম্ব গঠন হয়? তো ইয়াত এতিয়া এইটো কুৱেশ্যনৰ পৰা আমি কিছুমান শ্বৰ্ট কুৱেশ্যন চাম, যিটো হয় MCQ আকাৰতো আহিব পাৰে বা ডাইৰেক্ট শ্বৰ্ট কুৱেশ্যনো সুধিব পাৰে। চকুৰ ভিতৰত ক'ত প্ৰতিবিম্ব গঠন হয়? অক্ষিপট বা ৰেটিনাত। চকুৰ যিটো অংশৰ মাজেৰে পোহৰ চকুত সোমায় সেই অংশটোৰ নাম কি? কৰ্ণিয়া। অক্ষিগোলকৰ ব্যাস কিমান? প্ৰায় 2.3 চেণ্টিমিটাৰ। চকুৰ স্ফটিকীয় লেন্সৰ কাম কি? চকুৰ স্ফটিকীয় লেন্সখনে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৰ্দিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফকাচ দৈৰ্ঘ্যৰ সূক্ষ্ম সংযোজন ঘটায়। চকুৰ স্ফটিকীয় লেন্সৰ প্ৰকৃতি কি? উত্তল। চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে? চকুৰ পতা বা আইৰিছে। চকুৰ মণি বা পিউপিলৰ কাম কি? চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। চকুৰ লেন্স অক্ষিপটত গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি? সৎ আৰু ওলোটা। অক্ষিপট কি? অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল আৱৰণী এখন, যাৰ কোষবোৰত পোহৰ পৰিলে ইহঁত সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। অক্ষিপট চকুৰ গোলকটোৰ পিছফালে থাকে, য'ত চকুৰ লেন্সখনে প্ৰতিবিম্ব গঠন কৰে। চকুৰ লেখনৰ বক্ৰতা কিহে নিয়ন্ত্ৰণ কৰে? চেলিয়াৰী পেশীয়ে। স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা? চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কষ্ট সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলে। চকুৰ নিকট বিন্দু কি? চকুৰ পৰা ন্যূনতম দূৰত্বত থকা যিটো বিন্দুত অৱস্থিত বস্তু এটা চকুৱে স্পষ্টকৈ আৰু কষ্ট সাধন নকৰাকৈ দেখা পায় তাক চকুৰ নিকট বিন্দু বোলে। প্ৰাপ্তবয়স্ক ব্যক্তি এগৰাকীৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বা নিকট বিন্দুৰ মান কি? চকুৰ পৰা প্ৰায় 25 চেণ্টিমিটাৰ। চকুৰ দূৰবিন্দু কি? চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বোলে। সুস্থ চকুৰ বাবে দূৰবিন্দুৰ অৱস্থান কি? অসীম। সুস্থ চকুৰ বাবে দৃষ্টিৰ পৰিসৰ কি? 25 চেণ্টিমিটাৰৰ পৰা অসীম। কেটাৰেক্ট বা ছানি পৰা কি? কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকীয় লেখন দুগ্ধবৰ্ণীয় আৰু স্পষ্ট হৈ পৰে। ইয়াকে কেটাৰেক্ট বা ছানি পৰা বোলে। দৃষ্টিৰ বিকাৰসমূহ কি কি? মায়োপিয়া নিকট দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰপিয়া দূৰ দৃষ্টিগ্ৰস্ততা আৰু প্ৰেছবায়োপিয়া জৰা দৃষ্টি। মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি? যি দৃষ্টিৰ বিকাৰত ব্যক্তি এগৰাকীয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় তাক মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বোলে। মায়োপিয়া বিকাৰৰ সংশোধন কেনেদৰে কৰিব পাৰি? উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি। হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা কি? যি দৃষ্টিৰ বিকাৰত ব্যক্তি এগৰাকীয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় তাক হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বোলে। হাইপাৰমেট্ৰপিয়াৰ সংশোধন কেনেদৰে কৰিব পাৰি? উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি।
প্ৰেছবায়োপিয়া কি? বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি যায়। সৰহসংখ্যক মানুহৰ বাবে চকুৰ নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায়। তেওঁলোকে সংশোধনীয়মূলক চশমা নহ'লে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে দেখাত অসুবিধা পায়। ইয়াকে প্ৰেছবায়োপিয়া বোলে। প্ৰিজমৰ কোণ কি? প্ৰিজমৰ দুখন পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোৰ প্ৰিজমৰ কোণ বোলে। প্ৰিজমৰ বিচ্যুতি কোণ কি? প্ৰিজমৰ পৰা নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত উৎপন্ন কৰা কোণক বিচ্যুতি কোণ বোলে। পোহৰৰ বিচ্ছুৰণ কাক বোলে? প্ৰিজমৰ মাজেদি বগা পোহৰ পাৰ হৈ গ'লে ই 7টা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যায়। এই পৰিঘটনাকেই পোহৰৰ বিচ্ছুৰণ বোলে। বৰষুণৰ পিছত আমি ৰামধেনু কিয় দেখো? বৰষুণ এজাকৰ পিছত বায়ুমণ্ডলত উপস্থিত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয়। পোহৰৰ বিক্ষেপণ কি? পোহৰৰ ৰশ্মিৰ কোনো সূক্ষ্ম কণা যেনে ধূলিকণা আৰু বায়ুৰ অণুসমূহত খুন্দা মাৰিলে ইহঁতে পোহৰক সকলো দিশতে সিঁচৰিত কৰি দিয়ে। এই পৰিঘটনাক পোহৰৰ বিক্ষেপণ বোলে। টিণ্ডেল পৰিঘটনা কি? কিছুমান কলয়ৰ কণাত পোহৰ ৰশ্মি আপতিত হ'লে এই কণাসমূহে পোহৰৰ বিক্ষেপণ ঘটাই পোহৰৰ গতিপথ দৃশ্যমান কৰি তোলে। এই পৰিঘটনাক টিণ্ডেল পৰিঘটনা বোলে। কলয়ীয় কণা যেনে ধূলিকণা, ধোঁৱা আৰু পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপোলাবোৰে পোহৰৰ বিক্ষেপণৰ দ্বাৰা টিণ্ডেল পৰিঘটনা সৃষ্টি কৰে। বগা পোহৰ অতি সূক্ষ্ম কণাত থকা মাধ্যমৰ মাজেৰে পাৰ হৈ গ'লে তাক তৰংগ দৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষেপণ হ'ব। চুটি তৰংগদৈৰ্ঘ্যৰ নীলা ৰঙৰ পোহৰ আটাইতকৈ বেছি বিক্ষেপণ হয়। বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে? বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰ অতি সূক্ষ্ম হ'লে বিক্ষিপ্ত পোহৰৰ ৰং নীলা হয়। আটাইতকৈ ডাঙৰ আকাৰৰ কণাবোৰ বেছি দীঘল তৰংগদৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে। যদি কণাসমূহৰ আকাৰ যথেষ্ট ডাঙৰ হয় তেন্তে বিক্ষিপ্ত পোহৰৰ ৰং বগা হয়। বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা কিয়? কাৰণ ৰঙা ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি, যাৰ বাবে ৰঙা ৰঙৰ পোহৰ বিক্ষেপণ কমকৈ হয়। সেয়ে বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ গ'লে ৰঙা ৰঙৰ পোহৰ অতি কমকৈ বিক্ষেপিত হৈ বহু দূৰ অতিক্ৰম কৰিব পাৰে আৰু সেয়ে দূৰৰ পৰাই দৃশ্যমান হয়। দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়? আমাৰ দুটা চকু থকাৰ বাবে আমাৰ দৃষ্টিক্ষেত্ৰৰ পৰিসৰ বহল, প্ৰায় 180 ডিগ্ৰী। তদুপৰি এটাৰ পৰিৱৰ্তে দুটা চকুৰ ব্যৱহাৰ কম পোহৰত বস্তুবোৰ দেখাৰ সামৰ্থ্য বঢ়ায়। আনহাতে দুটা চকুৰে চালে পৃথিৱীখন ত্ৰিমাত্ৰিক ৰূপে ধৰা দিয়ে আৰু বস্তুবোৰৰ মাজত আপেক্ষিক দূৰত্বৰ উমান দিয়ে। সূৰ্যৰ পোহৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? ছাৰ আইজাক নিউটন। তৰাৰ তিৰবিৰণী কিহৰ বাবে দেখা যায়? তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৰ তিৰবিৰণী দেখা যায়। বগা পোহৰ কি? সূৰ্যৰ পোহৰৰ লেখীয়া বৰ্ণালীৰ সৃষ্টি কৰিব পৰা যিকোনো পোহৰকে বগা পোহৰ বোলে। ৰামধেনু গঠনৰ লগত জড়িত তলত দিয়া প্ৰক্ৰিয়াবোৰক ক্ষুদ্ৰ ক্ৰমত সজোৱা। আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন, প্ৰতিসৰণ আৰু বিচ্ছুৰণ। আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। চকুৰ উপযোজন ক্ষমতা কি? চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্য সালসলনি কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে।